গড কেতিয়াবা লাইফত এনেকুৱা জেগাটো ট্ৰেভেল কৰিব লাগে ভাই ট্ৰেভেলাৰ্ছ কিটা সেনেকুৱাই কয় যে মইতো আহি গাঁৱৰ ভিতৰতহে গাড়ী চলাওঁ মানুহে চিটিত চলায় মই গাঁৱৰ ভিতৰত চলাওঁ তাকো টোটেলি ফৰেষ্ট এৰিয়া যিখিনি ভিলেজ এৰিয়া হয় বাৰু এইখিনি এৰিয়াত প্ৰথমৰ যিখিনি পাইছিলোঁ সেইখিনি টোটেলি ফৰেষ্ট এৰিয়া এইটা জেগা চাওক ইয়াতে দোকান আছে এইটো এটা বজাৰ হয় বজাৰৰ পৰা আৰু সেই হিচাপত গৈ আছোঁ ऐड कर देता है ऐड करने से फिर अच्छा ओ माय गॉड नीचे लग के जाता है रे देखा ये गाड़ी सही नहीं है इधर का रास्ता के लिए वो बड़ा वाला होने से सही है टायर तो पंचर नहीं हो गया आइडिया ही नहीं पाया मेरे को मिला सही जगह रे ये पूरा नेचुरल এই ৰাস্তাবিলাক চাগে পাহাৰৰ ওপৰত এই যে উঠি আছো মই উঠিয়ে আছো আকৌ নামিবৰ সময়ত আকৌ নামি থাকিব লাগে আকৌ উঠিব লাগে ইয়াতে মানুহৰ ঘৰ আৰু এটো টপ হয় টপ অফ দা হিলছ বুলি ক'ব পাৰে আপুনি একদম পাহাৰৰ ওপৰত এতিয়া সব ইয়াৰ পৰা আকৌ মই মানুহটো নামি যাব লাগিব গাড়ী দি ভালকে তললৈকে হেতু হিচাপত লব নোৱাৰি যদি ৰাস্তাটো কেনেবাকে ভাল হলে হয় কথাই নাছিলে ৰাস্তা কন্ডিশন চাইছে পাহাৰৰ ওপৰত মোৰো সাহসটো মানিব লাগিব দে মই নিজেও ভাবা নাই আহিব লাগে আহি গৈছো সেই হিচাপত এতিয়া মই নামি যাব লাগে তাকে চিন্তা কৰি আছো যদি ৰাস্তাত কেনেবাকে গাড়ীটো ফচিলে টানি নিবলৈ গাড়ী এটা সেই লেভেলৰ গাড়ী নাহিব যেন পাইছো এনেকুৱাই গাড়ী আহিব লাগিব আহিলেও টানি নিবলৈ ও মাই গড ইমান ডাঙৰ ডাঙৰ গাড়ীটা তো চাওক হালত লাগি লাগি যায় মাজে মাজে মানে এল্টোৰ চকাকেইটা বহুত সৰু এইটো কাৰণে এই বস্তুটো সেই হিচাপত কভাৰো কৰিব নোৱাৰি তাৰপিছত সাহস গোটাই পেলাই গৈ আছো আৰু এইটো একদম ডাইৰেক্ট ডাউন চক মই কেমেৰাটো ধৰিবও পৰা নাই ভালকে বা মোৰ হাতত কেমেৰা ষ্টেণ্ডো নাই মই হেনেকে ভিডিঅ' কৰিম বা কিবা কৰিম ডাইৰেক্ট ফৰ্মেলি বনাই গৈ আছো যিহেতু মই অকলে ট্ৰেভেল কৰি আছো ইমান প্ৰব্লেম পোৱা নাই মানিছো দে হয় মোৰ এইটো এল্টোটো নতুন হয় কিন্তু আগতে যে কৈ থাকে যে এল্টো 800 পাহাৰৰ ৰজা বুলি 800 নহয় এইটো K10 হয় মোৰ বাট K10 হলো পাৱাৰটো সেম পাইছো কোনো ধৰণৰ হেনেকুৱা প্ৰব্লেম পোৱা নাই বা ফেস কৰিব লগা হোৱা নাই তো সক মানুহৰ ঘৰ আছে আগতে সুন্দৰকে ঘৰ আছে এইবিলাক খেতি বাতি মই যেনেকে কৈছো খেতি বাতি এই আৰু তামোল গছ তে আনাৰস লগাব সৰু সৰু ইহঁতে যিটো পাহাৰত খেতি কৰিব পাৰে মানে যাৰ কাৰণে উপযোগী খেতিৰ কাৰণে সেই হিচাপতে কৰে আৰু ডাউন এৰিয়াত ইহঁতে মাছ অলপ চলপ এৰি দিয়ে এই বহি থাকে আৰু সেই হিচাপত গাঁৱত গাড়ী চলাই আছো গাঁও বুলি ক'লে এইটো নৰ্মেল গাঁও নহয় ঠিক আছে ইটস অনলি ফৰ পাৱাৰ কি কয় এল্টো যদি এল্টো নহয় ন এনেকুৱা ৰাস্তা পসিবলে নহয় যে আপুনি গাড়ী চলাই উঠাই লৈ যাব ভাল স্কৰপিঅ
XUV কাৰ কিটা আছে না 4x4 X Thar হেইটো গাড়ী হেনেকুৱা ৰাস্তাত চলোৱা এইখিনিতেহে জাষ্ট এতিয়া ভাল পাইছো ইমান পৰে अदरवाइज ये तो रास्ता माय गॉड इतना डेंजर था इतना ऊपर नीचे पहाड़ का बिंदास ड्राइव करते रहो मजा किंतु যদি বৰষুণ পৰে আৰু আপুনি যাব লাগে তাকো আপোনাৰ হাতত আছে যদি এল্টো বা সেলেৰিও বা সেডান কাৰ তে আপুনি চিন্তা কৰক আপোনাৰ অৱস্থাটো কি হ'ব পাৰে বা কোনটো গতিত আপুনি মুভ কৰিব লাগিব চাওকচোন এইখিনিতো তথাপিও মানে হিচাপতকে বহুত ভাল ৰাস্তা বুলি ক'ব পাৰি কাৰণ গাত একো নাই পাথৰ চাথৰ হেনেকুৱা একো নাই কিন্তু ইয়াতে মাজে মাজে এনেকুৱা ডাঙৰ গাত কিছুমান আছে য'ত আপুনি গাড়ীটো কন্ট্ৰোল কৰিব নোৱাৰে আৰু এইটো এনেকুৱা এটা প্ৰবলেম যে আপোনাৰ সন্মুখৰ ফালৰ পৰা যদি কোনোবা এটা গাড়ী আহি গ'ল তে আপোনাৰ অৱস্থা বেয়া ইয়াৰে মানুহবিলাক মেক্সিমামৰ পৰা মেক্সিমামে খোজকাঢ়ি ট্ৰেভেল কৰে জলৈকে নামি যাব লাগে উঠি আহিব লাগে ইহঁতে ঘৰত থাকে সপ্তাহত এদিনাখন যায় বজাৰ কৰে বজাৰ কৰি আহি বিন্দাস ঘৰত এসপ্তাহৰ কাৰণে আহে বাকি সিহঁতৰ কাম আৰু খেতি বাতি বুলি ক'লে এই পাহাৰৰ ওপৰত কিছুমান বাগান কৰে যেনেকে আপোনাৰ পাইনএপল তাৰ পিছত বাটাৰনাট এইবিলাক কল চল কিবা কিবি ফুডছৰ এনেকুৱা ধান খেতিৰ হেনেকুৱা একো নাই সিহঁতৰ মেইন বিজনেছ বুলি ক'লে বাগানকেইটা ভাড়াত দিয়ে বাকি নাজানো আৰু সিহঁতে কেনেকৈ সাৰ্ভাইভ কৰে এনেকুৱা জেগাত এইটো গম নাপালো আৰু আমাৰ নিচিনা মানুহৰ কাৰণেতো এইবিলাক জেগা সম্ভৱেই নহয় এতিয়া গম নাপাওঁ আৰু কেনেকৈ কৰিম লাষ্টলৈকে বাৰু যাই চাওঁ কলৈকে গৈ পশ্চিম য'ত তাতে শেষ মানে জাৰ্ণি সেইটোৱে কৰিব লাগিব যেন পাইছোঁ এই হিচাপতে জাৰ্ণি আধা যাওঁ য'তে গাড়ী ৰখাব লাগে ৰখাই পেলাই আকৌ চাওঁ যে গাড়ীটো লৈ যাব পাৰোঁ নোৱাৰোঁ এই যে টিপটিপিয়া অলপ বৰষুণ পৰিছে সেই বৰষুণটোৱে মানে জোখতকৈ বেছি দিগদাৰ দিয়ে এনেতো ৰাস্তাটো এনেকুৱা একো নায়েই মাজে মাজে লাগে মোৰ ও মাই গড ষ্টাৰ্টেই বন্ধ হৈ গ'ল ৰে ৰানিঙত 1 নম্বৰত আছিলেতো ষ্টাৰ্টটো দিলোঁ আকৌ যিয়ে হওক আৰু নহওক মই যেনি তেনি পাব লাগে আৰু 2 কিলোমিটাৰমান এনেকৈ যাম চাগে এইটো ৰাস্তা দি 2 কিলোমিটাৰমান যোৱাৰ পিছত মেবি মই এইটো এটা ৰাস্তা পাম মানে সেইটো ৰাস্তাও বেয়া হ'লেও মানে যাব পৰা লায়ক আছে মানে ইমান প্ৰব্লেম ফেচ কৰিব নালাগে সেই হিচাপত যাব পাৰিম এইটোতো এতিয়া এইখিনিত যোৱাটো অলপ মানে ডিফিকাল্ট পাই আছোঁ মোৰ নিজৰ তাতে লাগিছে মই ভিডিঅ' কৰা থৈ ভালকৈ চাগে গাড়ীটো ৰানিঙত চিন্তা কৰোঁ কিন্তু তাকে ভাবিলোঁ যে আহিছোঁ যেতিয়া আৰু এইটো ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু ভিডিঅ'টো বনাওঁ মাজে মাজে সদায়তো আৰু এনেকৈ জেগাত নাহোঁ যেতিয়া আহোঁ তেতিয়া সেই হিচাপত বনাব লাগে সেই হিচাপত বনাইছোঁ মোৰ চাওক গাড়ী চলাই আছোঁ মেবি বহি আছোঁ গাড়ী চলাই আছোঁ বাট মোৰ ভইচত গম পাইছে নিজে কিমান মই মানে স্কেট ফিল কৰি আছোঁ অলপ ভয় যেন লাগিছে নাজানো আৰু এনেকুৱা পাহাৰৰ মাজত গৈ আছোঁ ৰাস্তাত চাওকচোন ইমানখিনি আহিছোঁ একো পোৱা নাই যে এটা বাইক পাৰ হৈ গৈছে এটা গাড়ী পাৰ হৈ গৈছে কিবা এনেকুৱা একোৱে মুভমেণ্টে পোৱা নাই এইটো জেগাত জাষ্ট ৰাস্তাটো মই জানো এইকাৰণে মই যাৰ লগত আহিছিলোঁ সেই মানুহটোৰ থ্ৰু দি মই কোনফালে গৈছোঁ কেনেকৈ গৈছোঁ সেইখিনি মোক এক্সপ্লেইন কৰিছে সেইমতে ৰাস্তাটো মোৰ মানে মনত থাকি গ'ল সেইকাৰণে সেই হিচাপতে গৈ আছোঁ চাইছে চকা কেনেকৈ টানি আছে শব্দতে গম পাই না কেৰকুৰ শব্দ হৈয়ে আছে আৰু যাই হওক এইখিনিলৈকে পালোঁ যেতিয়া ইয়াৰ পৰা অলপ ৰাস্তাটো ভাল যিমানখিনিলৈকে মই জানো চ' ৰাস্তাটো এনেকুৱাই পাব বাট ইয়াতে এটা কুঁৱাৰী আছে
কুৱাৰীৰ পৰা ৰাস্তাটো অলপ ভাল সেইকাৰণে মই বোলো ইয়াৰ পৰা মানে অলপ ৰিলেক্স ফিল কৰিলোঁ ইয়াতে মানুহ অলপ হ'লেও চলাচল কৰে আৰু এইটো এটা কুৱাৰী আছিলে কাম চলি আছে কুৱাৰীৰ ইয়াৰ পৰা আৰু মোৰ ইমান টেনশ্যন নাই মই বিন্দাছ যাব পাৰিম আৰু ৰাস্তাটো এটলিষ্ট ভাল পাইছোঁ ইয়াৰ পৰা ভাল আছিলে মানে এনেকুৱাই পাম এতিয়া যেনেকুৱা দেখিছে ট্ৰাক চ্ৰাক চলেতো বাট গাড়ীটো ফচাৰ চান্সেছ নাই চান্সেছ জিৰ' এয়াই আৰু কেতিয়াবা কেতিয়াবা ট্ৰেভেল কৰিবলৈ গ'লে এইবিলাক বস্তুৰ এক্সপিৰিয়েঞ্চ ল'ব লাগে এইটো ৰাস্তাক মই ভাল ৰাস্তা বুলি কৈ আছোঁ তে আপুনি চিন্তা কৰক আমি যে গুৱাহাটীত গাড়ী ড্ৰাইভ কৰোঁ বা মোৰ গাঁও নগাঁও এইফালে হাইৱে হয় 6 লেন আৰু 6 লেনটো এনেকুৱা জেগাত যদি আপুনি গাড়ী ড্ৰাইভ কৰে তেতিয়া আপোনাৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ হয়